এভৰিৱান ৱেলকাম টু এক্সাম লিভ আশা কৰোঁ সকলোৰে ভালেই আপোনালোকে যোনে যোনে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্স টেষ্টৰ প্ৰিপেৰেশ্যন কৰি আছে আৰু ডিব্ৰুগড় নালাগে অসমৰ যিকোনো এখন বিশ্ববিদ্যালয়ৰ কাৰণে BEdৰ এণ্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব আপোনালোকে যিহেতুকে ভিডিঅ'টোৰ থাম্বনেইলটোত দেখিছেই যে আজি মই এই ভিডিঅ'টোত ডিছকাছ কৰিম যে BEd এণ্ট্ৰেন্স এক্সামৰ কাৰণে কি কি টপিক মোষ্ট ইম্পৰ্টেণ্ট হয় যিখিনি মোষ্ট ৰিপিটেডলি আহি থাকে আৰু সেইখিনি আপোনালোকে ক'ৰ পৰা পঢ়িব মানে কোনখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে ইউজ কৰিব যাৰ পৰা আপোনালোকৰ চিলেকশ্যনৰ পাৰ্চেণ্টেজ আপোনালোকৰ বাঢ়ি যাব মানে আপোনালোকৰ চিলেক্টেড হোৱাৰ চান্স বাঢ়ি যাব চ' আজি মই এই ভিডিঅ'টোত এই সকলোখিনি কথা ডিছকাছ কৰিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব চ' আপোনালোকে সকলোৱে হয়তো জানেই মোৰ আগৰ ভিডিঅ'খিনিত মোৰ নাম সুদেশনা শইকীয়া আৰু মই এই বছৰ 2025ত যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত BEd এণ্ট্ৰেন্স এক্সাম হৈছিলে তাত মই নিজে এক্সামটো দি চাইছিলোঁ যে কেনেকুৱা ধৰণৰ পেপাৰ আহে আৰু কি কি কুৱেশ্যন আহে আৰু মই তাৰ পৰা সেইখিনি আপোনালোকক গোটেইখিনি অভিজ্ঞতাখিনিও জনাইছিলোঁ এটা ভিডিঅ'ত সেই ভিডিঅ'টো মই লিংক লাষ্টত এণ্ড স্ক্ৰীনত এড কৰি দিম আপোনালোকে সেইটো ভিডিঅ' ৰেফাৰ কৰিব পাৰিব চ' মই সেইটো এটা ভাল মাৰ্কছ 50+ মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ চ' আপোনালোককো মই জনাম যে কেনেদৰে পঢ়িলে আপোনালোকেনো এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিব ভিডিঅ'খিনিতো মই জনাই আহিছোঁ যে এণ্ট্ৰেন্স টেষ্ট পাৰ্টিকুলাৰলি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যোনটো BEdৰ কাৰণে এণ্ট্ৰেন্স টেষ্ট হয় সেইটোত 70 মাৰ্কছৰ এণ্ট্ৰেন্স টেষ্ট হয় বাকী 30 মাৰ্কছৰ আপোনালোকৰ প্ৰিভিয়াছ একাডেমিক বেকগ্ৰাউণ্ডৰ পৰা মাৰ্কছখিনি আহে টোটেল 100 মাৰ্কছৰ কুৱেশ্যন আহে এই 100 মাৰ্কছৰ ভিতৰত 30 মাৰ্কছটো আপোনালোকে নিজে কণ্ট্ৰল কৰিব নোৱাৰে যিহেতু সেইখিনি আপোনালোকৰ একাডেমিক বেকগ্ৰাউণ্ডৰ পৰা আহিব SSLC HS গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন যদি কোনোবাই কৰি থৈছে তাৰ পৰা কিন্তু এই 70 মাৰ্কছটো আপোনালোকৰ হাতত আছে আৰু এতিয়াও আপোনালোকৰ বহুত সময় আছে হাতত যিহেতুকে এক্সামটো মষ্ট প্ৰবেবলি জুন বা জুলাই মাহত হ'ব চ' আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক যাতে আপোনালোকৰ এক্সামটো ভাল হয় এতিয়া ফাৰ্ষ্ট ডিছকাছ কৰিম আমি মষ্ট ইম্পৰ্টেণ্ট টপিকছ পাৰ্ট বাই পাৰ্ট ডিছকাছ কৰিম আমি যিহেতুকে ইয়াত ভালেকেইটা পাৰ্ট আহে জেনেৰেল নলেজ আহে জেনেৰেল ইংলিছ আহে নিউমাৰিকেল এবিলিটি আহে আৰু আপোনালোকৰ ৰিজনিং আহে আৰু টিচিং এপ্টিটিউড আহে গোটেইখিনি মাৰ্কছটো মই ডিষ্ট্ৰিবিউশ্যনটো জনাই দিছোঁ আপোনালোকক যোনটো জেনেৰেল নলেজ আহে তাৰ পৰা আপোনালোকৰ আহিব 25 মাৰ্কছ তাৰ বাহিৰে আপোনালোকৰ যোনটো নিউমাৰিকেল এবিলিটি তাৰ পৰা আহিব 10 মাৰ্ক ৰিজনিঙৰ পৰা আহিব 10 মাৰ্ক ইংলিছৰ পৰা আহিব আপোনালোকৰ 15 মাৰ্কছ আৰু টিচিং এপ্টিটিউডৰ পৰা আহিব 10 মাৰ্কছ চ' আপোনালোকৰ টোটেল আহিব 70 মাৰ্কছ চ' এতিয়া আমি পাৰ্ট বাই পাৰ্ট ডিছকাছ কৰিম যে কোনটো টপিকৰ পৰা আপুনি কোনখিনি চাব টপিক আপোনালোকে পঢ়িব ফাৰ্ষ্ট আমি ডিছকাছ কৰোঁ জেনেৰেল নলেজ এইটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় ইয়াত আপোনালোকে যদিও ভাবিছে যে জেনেৰেল নলেজত আমি এটা ভাষ্ট চিলেবাছ হয় আপোনালোকে বহুতখিনি পঢ়িবলগীয়া থাকে কিন্তু একচুৱেলি BEdৰ কাৰণে গোটেইখিনি পঢ়িবলগীয়া নহয় ইয়াত কিছুমান পাৰ্টিকুলাৰ টপিক থাকে যিখিনি বহুত ইম্পৰ্টেণ্ট হয় চ' মই ইয়াৰ টপিক কেইটামানৰ আপোনালোকৰ আগত নাম কৈ যাম এই টপিকখিনি কিন্তু আপোনালোকে কেতিয়াও এৰি নিদিব চ' ফাৰ্ষ্ট টপিকটো হৈছে নেশ্যনেল পাৰ্কছ মানে অসমৰ বিশেষকৈ অসমৰ বা নৰ্থ ইষ্টৰ যোনকেইখন মষ্ট ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কছ হয় আৰু তাৰ কোনখন ঠাইত আছে তাৰ কোনটো বনৰীয়া জীৱ জন্তু তাত মষ্ট ফেমাছ হয় যেনেকৈ কাজিৰঙাৰ কাৰণে এশিঙীয়া গঁড়ৰ কাৰণে ফেমাছ হয় তেনেদৰে আপোনালোকৰ যোনখন মানস নেশ্যনেল পাৰ্ক তাৰ হয় পিগমি হক চ' তেনেদৰে আপোনালোকে কোনখনৰ কাৰণে কিটো জীৱ জন্তু তাত ফেমাছ হয় কেতিয়া তাহাঁতক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল কোনখন জিলাত আছে এই গোটেইখিনি জনাটো উচিত চ' ফাৰ্ষ্ট টপিক আহিব আপোনালোকৰ সেইখিনি নেশ্যনেল পাৰ্কছ আৰু ইয়াৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' আপোনালোকে বনাই থৈছোঁ সেইখিনিও মই গোটেই ভিডিঅ'খিনি যিমানখিনি মই টপিক কৈ যাম তাৰ ভিডিঅ'খিনি লিংককেইটা মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই ভিডিঅ'খিনি খালি ৰিফাৰ কৰিবলৈ নাপাহৰিব চ' নেশ্যনেল পাৰ্কছৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে সেইটো ৰিফাৰ কৰিব নেক্সট আহে জেনেৰেল নলেজৰ ওপৰত বুকছ এণ্ড অথৰ্ছ মানে কোনকেইখন বুক বহুত ফেমাছ হৈছে বৰ্তমান সময়ত আৰু সেইখনৰ অথৰ কোন হয় কিছুমান ক্লাছিক বুক আহে যিখিনি বহুত ফেমাছ হয় বহুত আগৰ পৰা চলি আহিছে যেনেকৈ উইংছ অফ ফায়াৰ কোনে লিখা ডক্টৰ APJ আব্দুল কালাম তেনেদৰে কিছুমান বুক বহুত পুৰণা হ'লেও বহুত ফেমাছ হয় সেইখিনি বুকৰ ওপৰত আহিব পাৰে বা কাৰেণ্টলি এইটো বছৰ ধৰক কিছুমান বুক ৰিলিজ হৈছে যিখিনি বহুত ফেমাছ হৈছে বা নিউজে পত্ৰ আহিছে তেওঁবিলাক বুকো আপোনালোকৰ কাৰণে আপোনালোকে ৰিফাৰ কৰিব চ' বুকছ এণ্ড অথৰ্ছৰ ওপৰতো মই এটা ভিডিঅ' বনাই থৈছোঁ সেইটো আপোনালোকৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম ইয়াৰ মই যিমানখিনি ডিছকাছ কৰি যাম ইয়াৰ মেক্সিমাম টপিক আপোনালোকে মোৰ চেনেলটোতে পাব চ' আপোনালোকে ভিডিঅ'টোৰ শেষত খালি ডেছক্ৰিপশ্যনটো চেক কৰিবলৈ নাপাহৰিব চ' ফাৰ্ষ্ট টপিক নেশ্যনেল পাৰ্কছ অফ আছাম এণ্ড নৰ্থ ইষ্ট এণ্টায়াৰ নৰ্থ ইষ্ট নেক্সট হ'ল আপোনালোকৰ বুকছ এণ্ড অথৰ্ছ থাৰ্ড হ'ল আপোনালোকৰ স্পৰ্টছ ৰিলেটেড কিন্তু BEdৰ এক্সামত বহুতখিনি কুৱেশ্যন আহে আপোনালোকে বহুত দেখা পাব তো এইখিনিত আপোনালোকে কোনখিনি আপোনালোকে ৰিফাৰ কৰিব IPL
IPL বহুত আহে কুৱেশ্যন যে কোনে কোনে আপোনালোকৰ পাৰ্পল কাপনো কি হয়, অৰেঞ্জ কাপনো কি হয়, কোনে পাইছিলে, কেতিয়া পাইছিলে, কোন জিকিছিলে বা ক'ত অনুষ্ঠিত হৈছিলে, এই সকলোখিনি চাব। তাৰ উপৰিও আপোনালোকৰ এতিয়া যদি কিবা গুৰুত্বপূৰ্ণ কিবা খেল হৈ গৈছে, অলিম্পিক হৈছে বা কিবা হৈছে, যিকোনো খেল হ'ব পাৰে, এই গোটেইখিনি খেলৰ ওপৰত আপোনালোকে কিন্তু নিজৰ নলেজটো ভাল কৰি ৰাখিব, যাতে সেইখিনি কুৱেশ্যনত আহিলে আপোনালোকে কৰিব পাৰে। চ' সেইখিনি আহিব পাৰে। সেইটো হ'ল আপোনালোকৰ থাৰ্ড টপিক, স্পৰ্টছ ৰিলেটেড মানে কাৰেণ্ট যোনখিনি ইভেণ্টছ হৈ আছে সেইখিনি আপোনালোকে গুৰুত্ব দিব। ফ'ৰ্থ টপিক আপোনালোকে পঢ়িব যোনখিনি ডিস্কভাৰিজ, মানে ইলেক্ট্ৰননো কোনে আৱিষ্কাৰ কৰিছিলে, প্ৰটননো কোনে আৱিষ্কাৰ কৰিছিলে, এই বা এটমনো কোনে আৱিষ্কাৰ কৰিছিলে। এই কুৱেশ্যনকেইটা কিন্তু বহুত ৰিপিটেড হয়। আপোনালোকে যদি পুৰণা কুৱেশ্যন পেপাৰকেইখন কোনোবাই ফ'ল' কৰিছে, দেখিব পাব যে এই কুৱেশ্যনখিনি বহুত কণ্টিনিউ হয়, আপোনালোকৰ ৰিপিটেড আহিয়ে থাকে পেটাৰ্ণত। চ' সেইখিনিও আপোনালোকে পঢ়িব। সেইটো হ'ল আপোনালোকৰ ফিফ্থ টপিক। নেক্সট ছিক্স টপিকটো হ'ল আপোনালোকৰ যোনখিনি এমেণ্ডমেণ্টছ হয়, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। এই এমেণ্ডমেণ্টবিলাকৰ বিষয়ে কিন্তু আহে। এইটো একচুৱেলি জেনেৰেল নলেজ মানে কি কাৰেণ্টটোত নপৰে, ষ্টেটিক পৰ্চনত পৰে। আপুনি জেনেৰেল নলেজখিনিক আমি সকলোৱে দুটা ভাগত ভাগ কৰিব পাৰোঁ, ষ্টেটিক আৰু কাৰেণ্ট। ষ্টেটিক মানে যোনখিনি সদায় একেই থাকিব, যেনেকৈ ধৰক চবতছে ডাঙৰ শৃংগটোৰ নাম কি, ওখ শৃংগটোৰ নাম কি, চবতছে ডাঙৰ পাহাৰখনৰ নাম কি, এইবিলাক সদায় একেটাই থাকিব। চ' তেনেকুৱাবিলাকত পৰে ষ্টেটিকত, আৰু এটা পৰে কাৰেণ্টত। কাৰেণ্টত পৰিলে যেনেকৈ স্পৰ্টছ নিউজ কাৰেণ্টত পৰিলে কিছুমান ষ্টেটিকতো পৰে। আৰু এতিয়া ষ্টেটিকৰ এটা পৰ্চন হৈছে যে কি এমেণ্ডমেণ্টছ, কনষ্টিটিউশ্যন এমেণ্ডমেণ্টছ। আমাৰ যোনখন ভাৰতৰ সংবিধান আছে, এই সংবিধানৰ এমেণ্ডমেণ্টবিলাকৰ কিন্তু কুৱেশ্যন আহে। যেনেকৈ মানে 101st এমেণ্ডমেণ্টটোনো কি হয়, 101st এমেণ্ডমেণ্টটো আমাক কি কৈছিলে, GST কথা কৈছিলে, মানে GST ইণ্ট্ৰডিউচ কৰা হৈছিলে। চ' এতিয়া আৰু এটা টপিক মই এতিয়া মনত আহোঁতে কৈ চাওঁ, GSTৰ স্লেবকেইটা চেঞ্জ কৰিছে। আগতে 4টা স্লেব আছিলে, 5%, 12%, 18% আৰু 28%। কিন্তু এতিয়া সেইকেইটা কমাই লৈ পিনি অকল দুটা স্লেব ৰাখিছে, 5% আৰু 18%। এইটোৰ বিষয়ে আপোনালোকৰ কিন্তু কুৱেশ্যনত আহিবলৈ দেখিব পাৰে, আহিবলগীয়া, কাৰণ এইটো বহুত বছৰ মূৰত চেঞ্জ কৰিছে 2025ত। 2017তে GST ইণ্ট্ৰডিউচ কৰা হৈছিল, কিন্তু 2025ত এইটো চেঞ্জ কৰা হৈছে স্লেবটো। চ' সেইটো ইম্পৰ্টেণ্ট এটা টপিক হৈ পৰে আহিবলগীয়া এক্সামৰ কাৰণে। চ' GST এটা ইম্পৰ্টেণ্ট টপিক আপোনালোকৰ কাৰণে এতিয়া। চ' এমেণ্ডমেণ্টখিনি পঢ়িব। এই এমেণ্ডমেণ্টৰো মই ভিডিঅ' বনাই থৈছোঁ, লিংকত পাব। নেক্সট আপোনালোকে পঢ়িব আপোনালোকৰ যোনখিনি হয় ইম্পৰ্টেণ্ট ডেইজ হয়, কিছুমান বহুত ইম্পৰ্টেণ্ট ডে থাকে, যেনেকৈ এইডছ ডে হয়, বা আপোনালোকৰ এতিয়া নতুনকৈ আয়ুৰ্বেদিক ডে পাতিছে। 23 ছেপ্টেম্বৰ তাৰিখে আমি গোটেই দেশত আয়ুৰ্বেদিক ডে হিচাপে স্থাপন কৰা হৈছে। আয়ুৰ্বেদিক ডে 2025ৰ পৰা ষ্টাৰ্ট কৰা হৈছে। চ' সেইটো সুধিব পাৰে যে কেতিয়া নেশ্যনেল আয়ুৰ্বেদিক ডে ষ্টাৰ্ট কৰা হৈছে, 2025ত 23rd ছেপ্টেম্বৰ হিচাপে এতিয়াৰ পৰা এইবাৰ ওচৰৰ পৰা ঘোষণা কৰা হৈছে। তাৰ আগতে সদায় ধনতেৰছৰ যোনটো দিন হয় সেইটোত পতা হৈছিলে। চ' সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' ইম্পৰ্টেণ্ট ডেইজ হ'ব নেক্সট টপিকটো। ফ্লেগ, নেশ্যনেল এন্থেম, নেশ্যনেল ছং কি হয়, তাৰ আমাৰ নেশ্যনেল ফ্লেগখনৰনো ৰেচিঅ'টো কিমান হয়, 3:2 হয় যোনটো, সেইখিনি আহিব পাৰে। বা আপোনালোকৰ যোনটো নেশ্যনেল ছং হয় সেইটো ফাৰ্ষ্ট কোনখন বুকতনো প্ৰকাশ পাইছিলে, আনন্দ মঠত প্ৰকাশ পাইছিলে, এই গোটেইখিনি আহিব। চ' এইখিনিৰ ওপৰতো আপোনালোকৰ এটা কমাণ্ড থকাটো ভাল হয়। চ' এইখিনিয়ে মষ্ট ইম্পৰ্টেণ্ট টপিক আছিলে আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত। মানে জেনেৰেল নলেজত অকল কাৰেণ্টটো আহিব বুলি নাভাবিব, ষ্টেটিক প্লাছ কাৰেণ্ট আহিব। আপোনালোকে কাৰেণ্ট যোনখিনি চলি থাকে সেইখিনি আপোনালোকে ভালদৰে আপডেটেড হৈ থাকিব, আৰু ষ্টেটিক কুৱেশ্যনটো আপোনালোকে লগে লগে পঢ়ি গৈ থাকিব। চ' এইটো হ'ল আপোনালোকৰ জেনেৰেল নলেজৰ পাৰ্টটো। আশা কৰোঁ আপোনালোকৰ কাৰণে এইখিনি ভালদৰে হেল্পফুল হৈছে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ খালি নাপাহৰিব। নেক্সট আমি ডিছকাছ কৰিম আপোনালোকৰ ইংলিছৰ পৰ্চনটো। আপোনালোকে বহুতে হয়তো ইংলিছৰ লৈ পিনি ভয় খায় যে ইংলিছতনো কি আহিব, কেনেকুৱা কুৱেশ্যন আহিব, আমি ভালদৰে নোৱাৰিম। বাট একচুৱেলি ইংলিছটো বহুত ইজি আহে। ইংলিছৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট টপিক থাকে, অকল এইখিনিৰ পৰাই আপোনালোকে কুৱেশ্যন পাব। ফাৰ্ষ্ট আহিব আপোনালোকৰ পেছেজ এটা আহিব, সেইটোত আপোনালোকৰ হাত নাথাকে। আপোনালোকে যিমান প্ৰেক্টিছ কৰিব, যিমান ইংলিছ পঢ়াৰ প্ৰেক্টিছ কৰিব, সিমানে আপোনালোকৰ সেইটো আনচাৰখিনি ভাল হৈ আহিব। বাট পেছেজ আহে, আপোনালোকে চিন্তা নকৰিব, এইটো বহুত ইজি আহে। নেক্সট আহিব আপোনালোকৰ চিন'নম আৰু এণ্টিনম। চিন'নম মানে কি হয়, ছেইম মিনিঙৰ ৱৰ্ড বিচাৰিবলৈ, আৰু এণ্টিনম মানে কি, অপজিট মিনিঙৰ ৱৰ্ড বিচাৰিবলৈ। চ' ফাৰ্ষ্ট কি ক'লোঁ, পেছেজ, নেক্সট ক'লোঁ চিন'নম, এণ্টিনম, আৰু থাৰ্ডত আহিব আপোনালোকৰ নেৰেশ্যন। নেৰেশ্যন আহিব, নেৰেশ্যন কম্পালচৰি আহিব আপোনালোকে। চ' নেৰেশ্যনৰ প্ৰেক্টিছ কৰিব। ফ'ৰ্থ হৈ আহিব আপোনালোকৰ ভইচ চেঞ্জ, সেইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। এইখিনি আপোনালোকৰ ৰিপিটেড কুৱেশ্যন, আপোনালোকে পাবই এইখিনি কুৱেশ্যন। চ' এই 4টা টপিক ইংলিছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ বাহিৰেও কিছুমান কুৱেশ্যন আহিব পাৰে, যেনেকৈ ডিটাৰমিনাৰ বঢ়াবলৈ আহিব পাৰে, কেতিয়াবা প্ৰিপজিশ্যন বঢ়াবলৈ আহিব পাৰে, প্ৰভাৱ বঢ়াবলৈ আহিব পাৰে। বাট আপোনালোকে গোটেইখিনি কণ্ট্ৰল কৰিব নোৱাৰে। বাট মেক্সিমাম পৰ্চন য'ৰ পৰা আহে সেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। যেনেকৈ যোনটো আপোনালোকৰ পেৰেটৰ প্ৰিন্সিপালটোৱে কয় যে আপোনালোকৰ লাইফৰ 80% ৰিজাল্ট 20% কামৰ পৰা আহে। ঠিক তেনেদৰে এখন কুৱেশ্যন পেপাৰৰ 80% মাৰ্কছ আপোনালোকে 20% চিলেবাছৰ পৰাই কভাৰ কৰিব পাৰে। মই আপোনালোকক সেই 20% চিলেবাছৰ কথা কৈ আছোঁ, যিখিনিৰ পৰা আপোনালোকে মেক্সিমাম মাৰ্কছ স্ক'ৰ কৰিব পাৰিব, আৰু সেইখিনি কম্পালচৰি আহিবই। চ' ইংলিছৰ মই 4টা টপিক ক'লোঁ আপোনালোকক। পেছেজ,
ভইচ চেঞ্জ, নেৰেশ্যন আৰু চিননম আৰু এণ্টিনম। সেইখিনি আছিলে ইংলিছৰ কাৰণে। থাৰ্ড পাৰ্টটো আমি ডিছকাছ কৰোঁ ৰিজনিং আৰু নিউমাৰিকেল এবিলিটি দুইটা একেলগে, আৰু দুইটাৰ পৰা মিলাই একেলগে 20 মাৰ্ক আহিব। মানে ৰিজনিঙৰ পৰা আহিব 10 মাৰ্ক আৰু নিউমাৰিকেল এবিলিটিৰ পৰা আহিব 10 মাৰ্ক। সেইখিনিত বহুত মেথছৰ পৰ্চনটো বহুত ফাষ্ট হয় একচুৱেলি। আপোনালোকে বহুতখিনি পায়, তেনেদৰে পাৰ্চেণ্টেজ উলিওৱা, প্ৰফিট এণ্ড লছ উলিওৱা, আৰু বহুতখিনি কুৱেশ্যন থাকে বা নাম্বাৰ ছিষ্টেমৰ ওপৰতো কুৱেশ্যন আহে। কিন্তু আপোনালোকে গোটেইখিনি কভাৰ কৰিব নালাগে, তাত কিছুমান বহুত ইম্পৰ্টেণ্ট টপিক থাকে। যেনেদৰে আপোনালোকৰ থাকে কি কোড ছিৰিজ, মানে আপোনালোকক কি এলফাবেটত কিবা কোড এটা দি দিব, সেই আৰু তেনেদৰে আপোনালোকে বেলেগ এটা কোড ডিকোড কৰিব লাগে। ছাপ'জ এপলটোক মই 29 ডিকোড কৰিলোঁ, তেতিয়াহ'লে বানানাটোৰ কোডটো কি হ'ব সুধিব পাৰে। চ' তেনেকুৱা কোড বেছ কুৱেশ্যন আহিব। সেইটো এটা বহুত চিম্পল ট্ৰিক আছে, আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰকেইখন ফ'ল' কৰে সেইটোৰ পৰা আপোনালোকে গম পাব। নেক্সট আপোনালোকে চাব পাৰ্চেণ্টেজ কিমান হ'ব, মানে ইমান শতাংশ যদি ইমান হয়, নেক্সট ইমান শতাংশ কিমান হ'ব। চ' পাৰ্চেণ্টেজৰ কুৱেশ্যন চাব, ছেকেণ্ড পইণ্ট। থাৰ্ড চাব আপোনালোকে প্ৰফিট আৰু লষ্ট, সেই কুৱেশ্যনটো খালি আপোনালোকে পাবই পাব। চ' প্ৰফিট এণ্ড লষ্টৰ কুৱেশ্যন আপোনালোকে চাব। ফ'ৰ্থ হৈছে আপোনালোকৰ এজ ৰিলেটেড প্ৰব্লেম। ছাপ'জ মোৰ বয়স আছিল এক্স, মোৰ মাৰ বয়স আছিল মোৰ 25x, তেতিয়াহ'লে 5 বছৰ পিছত আমাৰ বয়স কিমান হ'ব। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' এজ ৰিলেটেড কুৱেশ্যন পাব আপোনালোকে। সেইটো হ'ল আপোনালোকৰ ফ'ৰ্থ টপিক। আৰু ফিফ্থ টপিক হৈছে আপোনালোকৰ চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট। এইকেইটাৰ ওপৰতো আপোনালোকে কুৱেশ্যন পাবই পাব। চ' চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা এটা চিম্পল ফৰ্মুলা থাকে, PRT ডিভাইডেড বাই 100। এইটো জানিলে আপোনালোকে গোটেইখিনি কৰিব পাৰে। চ' চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব। আৰু ছিক্সথ টপিকটো হৈছে আপোনালোকৰ এভাৰেজ উলিওৱা, মানে এভাৰেজ ৰিলেটেড দিব যে এখন বাছত ইমানকেইজন মানুহ আছিলে, তেওঁলোকৰ এভাৰেজ ৱেইটটো হয় 50 কেজি। তেতিয়াহ'লে যদি তাৰ পৰা এজন নাইকিয়া হৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ এভাৰেজ ৱেইটটো কিমান হ'ব, তেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' এই 6টা টপিক মেথছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু ট্ৰাষ্ট মি, আপোনালোকে যদি এইকেইটা টপিকো ভালদৰে পঢ়ি যায়, আপোনালোকে মেথছৰ 20 আউট অফ আপোনালোকে 19-18 স্ক'ৰ কৰিব পাৰিব। বাকী অলপ হয়তোহে ক'ৰবাত বেলেগৰ পৰা আহিব পাৰে। আৰু ইয়াৰ লগত মই মেথছখিনি ক'লোঁ, ৰিজনিংখিনিও কওঁ। ৰিজনিংখিনি কি আহে, ফাৰ্ষ্টটো মই ক'লোৱে, কোড বেছটো একচুৱেলি ৰিজনিঙতো পৰে আৰু নিউমাৰিকেলটোতো পৰে। নেক্সট আহিব ব্লাড ৰিলেশ্যন বেছ কুৱেশ্যন আপোনালোকৰ, যোনখিনি আপোনালোকৰ ধৰক আমুকৰ আমুক আছিলে, আমুকৰ আমুক, তেতিয়াহ'লে আমুক আৰু আমুকৰ মাজত ৰিলেশ্যন কি, মানে এক্স আৰু ৱাই আমুকৰ আমুক, তেতিয়াহ'লে এক্স আৰু ৱাই ৰিলেটেড কেনেকৈ হয়, এনেধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' ব্লাড ৰিলেশ্যন বেছ কুৱেশ্যন আহিব। আৰু আপোনালোকৰ সেই দুটা মষ্ট প্ৰবেবল কুৱেশ্যন আহে, যে এটা হ'ল এলফাবেটিকেল কোড বেছড আৰু নেক্সট আহে ব্লাড ৰিলেশ্যন বেছড। এইকেইটা কুৱেশ্যনো আপোনালোকৰ আহিবই আহিব। চ' এইখিনিৰ মাজতে আপোনালোকে মেথছ আৰু ৰিজনিঙৰ পাৰ্টটো কভাৰ কৰি ল'ব পাৰিব। আৰু চব বেছি টপিক দিয়াই নাই মই, 7-8টামান টপিক হৈছে মাত্ৰ মেথছৰ আৰু ৰিজনিঙৰ মিলাই। চ' আপোনালোকে এইখিনি যদি ভালদৰে প্ৰেক্টিছ কৰে, আপোনালোকে বহুত এটা ভাল মাৰ্কছ পাব পাৰিব। আৰু মই ক'বলৈ পাহৰি গ'লোঁ, আগৰ ভিডিঅ'খিনিতো মই এটা পূৰা ডিটেইল ৰোড মেপটো ডিছকাছ কৰি থৈছোঁ যে কেনেদৰে আপোনালোকে পঢ়িব। সেইটো আপোনালোকে চাবলৈ নাপাহৰিব। খালি এইটো ভিডিঅ'টো কৈ থওঁ, 70 আউট অফ যদি আপোনালোকে 45 মাৰ্কছ স্ক'ৰ কৰিব পাৰে প্লাছ, তেতিয়া আপোনালোকে হাই চান্সেছ থাকে যে আপোনালোকে এখন চৰকাৰী কলেজৰ পৰাই BEd কৰিবলৈ পাব। কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়া আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো কম হয়, আপোনালোকৰ পঢ়াৰ যোনটো ডেভেলপমেণ্ট সেইটোও বহুত ভাল হয়। চ' আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকে এখন চৰকাৰী কলেজতে ছিট পায়। নেক্সট আমি আহোঁ লাষ্ট টপিকটোলৈ, সেইটো হৈছে টিচিং এপ্টিটিউড। টিচিং এপ্টিটিউডত আপোনালোকে ইমান ভয় খাবলগীয়া কুৱেশ্যন নাহে একচুৱেলি। এইটো বহুত নৰ্মেল কুৱেশ্যন আহে। যেনেদৰে আপোনালোকে ধৰক এজন ল'ৰাই কিতাপ এখন ভালদৰে পঢ়ি অহা নাই, তেতিয়া আপোনালোকে কেনেকৈ হেণ্ডেল কৰিব, তেওঁক কেনেকৈ উৎসাহিত কৰিব, তেনেধৰণৰ কুৱেশ্যন আহে কিছুমান। আৰু এইবিলাক আপোনালোকে যদি বহুত ভালদৰে অপশ্যনকেইটা পঢ়ে, আপোনালোকে ভালদৰে নিজেই আনচাৰটো দিব পাৰিব। বাট ইয়াৰ ওপৰত একচুৱেলি এইটো প্ৰেক্টিছ বেছ কুৱেশ্যন হয়। চ' আপোনালোকে যদি এটা ডিটেইল ভিডিঅ' বিচাৰে টিচিং এপ্টিটিউডৰ ওপৰত, তেতিয়া মই বহুতখিনি টপিক একেলগে ছামাৰাইজ কৰি এটা কনচাইজ ৰূপত ভিডিঅ' লৈ আনিম, ভিডিঅ' ছিৰিজ এটা। চ' আপোনালোকে মোক কমেণ্ট ছেকশ্যনত খালি জনাব লাগিব, নহ'লে খালি মোৰ কাৰণেও অসুবিধা হয় যে মই কোনটো টপিক নানো। চ' আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু তাৰ লগতে এটা টপিক মোৰ থাকি গৈছে, সেইটো হৈছে বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে সকলোৱে হয়তো দেখিছে, আৰু সেইটো হৈছে NEP 2020, মানে নেশ্যনেল এডুকেশ্যন পলিচি 2020। তাৰ ওপৰত কুৱেশ্যন এটা আপোনালোকে পাবই দেখিবলৈ, আৰু সেইটো কণ্টিনিউৱাছলি আহি আছে প্ৰত্যেক বছৰতে। এইবাৰ লাষ্ট সুধিছিলে যে আপোনালোকৰ ষ্ট্ৰাকচাৰটো কি, আগৰ বছৰো আহিছিলে, মানে প্ৰত্যেক বছৰে NEP 2020 কিন্তু কুৱেশ্যন আপোনালোকে দেখিবলৈ পাবই। এইকেইটা টপিক আপোনালোকে মই যিমানখিনি কৈ গ'লোঁ, এইখিনি যদি আপোনালোকে ভালদৰে নোট কৰি লৈছে, জাষ্ট আপোনালোকে এতিয়াৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট দি দিয়ক। ট্ৰাষ্ট মি, আপোনালোকৰ ওচৰত এতিয়া ভালেখিনি সময় আছে, আৰু সেই সময়খিনিত আপোনালোকে যদি ইমানখিনি মানে চিলেবাছ কভাৰ কৰি ল'ব পাৰে, আপোনালোকৰ 80% মাৰ্কছ ইয়াৰ পৰাই উঠি যাব। মানে 70 ভিতৰত যদি আপোনালোকে 45 মাৰ্কছ জাষ্ট স্ক'ৰ কৰিব লাগে যদি চৰকাৰী কলেজত, আৰু পাছ কৰিবলৈতো কাট অফ মাৰ্ক 30 দিছিলে, বাট 30 লৈ আপোনালোকে আশা নকৰিব, কাৰণ বহুতখিনি ৰেঞ্জত পৰি যায়। ত' আপোনালোকে চেষ্টা কৰিব যে এটলিষ্ট 40+ আপোনালোকে স্ক'ৰ কৰিব পাৰে।
এণ্ট্ৰেঞ্চত মই কৈছোঁ আৰু আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যনত অকণমান মাৰ্কছ কম আছে তেতিয়াহ'লে চেষ্টা কৰিব এইফালৰ পৰা যিমান পাৰে সিমান মাৰ্কছ উঠাবলৈ আৰু এইকেইটা টপিক আপোনালোকে পঢ়ি গ'লে আপোনালোকৰ বহুতখিনি মাৰ্কছ উঠি যাব এইটো আছিল ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্ট এতিয়া আমি ডিছকাছ কৰোঁ ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট আৰু সেইটো হৈছে আপোনালোকে এই গোটেইখিনি যে মই ক'লোঁ ইমানখিনি ক'ৰ পৰা কভাৰ কৰিব ক'ৰ পৰা কি ফ'ল' কৰিব কেনেদৰে কৰিব আমাৰ ওচৰত বহুতখিনি বস্তু আহি যায় একেলগে চ' আপোনালোকে ভাবিব চাগে ক'ৰ পৰানো মই কি কভাৰ কৰিম চ' আপোনালোকক মই গোটেইখিনি এটা লাইন বাই লাইন কৈ গৈছোঁ চ' ফাৰ্ষ্ট আপোনালোকৰ জিকেৰ কাৰণে ষ্টেটিক জিকেৰ কাৰণে আপোনালোকে ফ'ল' কৰিব লুচেণ্টৰ যোনখন জিকে হয় আৰু সেইখনৰ বুককেইখন মই যিমানকেইখন এতিয়া বুক ক'ম গোটেইখনো ডেছক্ৰিপশ্যনত দিম ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে এতিয়াই সেইখন বাই কৰিব পাৰিব আৰু এতিয়া আপোনালোকে জানিছে যে বিগ বিলিয়ন ডেজ চলি আছে ফ্লিপকাৰ্টত তেনেদৰে আমাজনতো চলি আছে মানে কি অফাৰ দি আছে তো আপোনালোকে বুককেইখন সস্তাতেও পাব চ' এতিয়া আপোনালোকে অৰ্ডাৰ কৰি কিনি থ'ব এটলিষ্ট চ' ফাৰ্ষ্ট মই ক'লোঁ জিকে কাৰণে লুচেণ্টৰ জিকেখন বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালদৰে যদি এখন পঢ়ে গম পাব যে সেইখনৰ পৰা এজ ইট ইজ কুৱেশ্যন আহে চ' লুচেণ্টৰ জিকেখন আৰু ছেকেণ্ড হৈছে আপোনালোকৰ অসম ইয়েৰ বুক সেই দুখন বুকে আপোনালোকে জাষ্ট ৰিফাৰ কৰিব বেলেগ আপোনালোকে একো চাব নালাগে লুচেণ্টৰ জিকে আৰু হৈছে অসমৰ যোনখন ইয়েৰ বুক হয় এই দুখন বুক আপোনালোকে পঢ়িব জিকেৰ কাৰণে ষ্টেটিক পৰ্চনটোৰ কাৰণে কাৰেণ্টটোৰ কাৰণেতো আপোনালোকে নিজে আপডেট থাকিব লাগিব আৰু আপোনালোকে বিচাৰে যদি মই উইকলি বা মান্থলি বেচিছত কিছুমান কাৰেণ্ট এফেয়াৰ্ছ যোনখিনি ৰিলেটেড টু বি এড এক্সাম হয় আনিব লাগে তাৰ কাৰণে মই কমেণ্ট ছেকশ্যনত জনাব চ' সেইটো হ'ল জিকেৰ কাৰণে নেক্সট আহিব আপোনালোকৰ ইংলিছৰ কাৰণে আপোনালোকৰ বেছিক যোনবিলাক গ্ৰামাৰ বুক হয় আপোনালোকে নিজৰ ওচৰত যোনবিলাক গ্ৰামাৰ বুক আছে সেইবিলাকে ফ'ল' কৰিব পাৰিব চ' জাষ্ট আপোনালোকে তাৰ পৰা কি পাৰ্ট চাব লাগে মই আগতে কৈ থৈছোঁ জাষ্ট সেইখিনি আপোনালোকে তাৰ পৰা পঢ়িব আৰু প্ৰেক্টিছ কৰিব আৰু সেইটো হ'ল ইংলিছৰ কাৰণে থাৰ্ডটো হ'ল আপোনালোকৰ টিচিং এপ্টিটিউডৰ কাৰণে আপোনালোকে বুক ৰিফাৰ কৰিব পাৰে মই অৰিহাণ্টৰ বুক এখন ৰিফাৰ কৰিবলৈ আপোনালোকক ছাজেশ্যন দিম আৰু যদিহে আপোনালোকে সেইখন কিনিব নিবিচাৰে আপোনালোকে ইউটিউবতো বহুতখিনি ভিডিঅ' পাব টিচিং এপ্টিটিউড ৰিলেটেড আপোনালোকে সেইখিনি ফ'ল' কৰিব বা ময়ো যদি আপোনালোকক পঢ়াব লাগে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু বাকী থাকিলে আপোনালোকে নিউমাৰিকেল এবিলিটি আৰু ৰিজনিঙৰ কাৰণে আপোনালোকে RS আগৰৱালৰ কোৱান্টিটিভ এপ্টিটিউড নামৰ বুকখন আপোনালোকে ফ'ল' কৰিব পাৰিব বুকখন বহুত ফাষ্ট হয় আপোনালোকে ইমানখিনি পঢ়িব নালাগে তাৰ বেছ লেভেলৰ মই যোনকেইটা টপিক ক'লোঁ সেই টপিককেইটাৰ যোনখিনি একেবাৰে বিগিনাৰ্ছ লেভেল আপোনালোকে সেইখিনি জাষ্ট পঢ়িলে হৈ গ'ল গোটেইখিনি ছল্ভ কৰাৰ কোনো প্ৰয়োজন নাথাকে সেইখন একচুৱেলি চব কম্পিটিটিভ এক্সামৰ কাৰণে হয় একচুৱেলি চ' আপোনালোকে গোটেইখিনি কভাৰ নকৰিব যোনখিনি মই স্পেচিফিক টপিক ক'লোঁ সেই টপিকখিনি তাৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰি থাকিব তাত বহুতখিনি কুৱেশ্যন আছে আপোনালোকে বহুত ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব সেইখিনি চ' আপোনালোকে বুককেইখনো পাই গ'ল ইয়াৰ ওপৰত খালি এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে সেইটো কিন্তু আপোনালোকে মিছ কৰিলে খালি এক্সামৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব আৰু সেইটো হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই আগতেও মোৰ আগৰ ভিডিঅ'কেইটাতো শুনিছে চাগে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বহুতেই বেছি ইম্পৰ্টেণ্ট হয় এইটো ইম্পৰ্টেঞ্চ আপোনালোকে তেতিয়া বুজি পাব যেতিয়া আপোনালোকে কৰি গৈ লৈ পিনি নিজে এক্সামত এটেম্প্ট কৰিব তেতিয়া গম পাব যে মানে মই এইটো পঢ়ি আহিছোঁ আগতেও চ' PYQ গোটেই ছিৰিজটো মই লাষ্ট 5-6 ইয়াৰ্ছৰ PYQ ডিছকাছ কৰি থৈছোঁ মোৰ এই চেনেলটোতে আপোনালোকৰ প্লে'লিষ্টটো লিংক দি দিম মই গোটেইখিনি এতিয়ালৈকে যিমানখিনি বস্তু ক'লোঁ গোটেইখিনি লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সতে পাব চ' আপোনালোকে গোটেইখিনি চাব আৰু PYQ এতিয়া পৰাই কৰিবলৈ ষ্টাৰ্ট দি দিয়ক এইটো নাভাবিব যে মানে মই এক্সামৰ ওচৰত কৰিম কিন্তু এক্সামৰ ওচৰত কৰিবলৈ গ'লে কি হয় আপোনালোকৰ যোনখিনি টপিক আপোনালোকৰ উইক সেইখিনি পঢ়িবলৈ সময় নাপায় বা বহুত খৰধৰ হয় চ' আপোনালোকে এতিয়াৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট দি দিয়ক আৰু PYQ এনেদৰে এটেম্প নকৰিব PYQ এটেম্প কৰাৰ এটা হেৰি থাকে আপোনালোকে ভিডিঅ'টো লগাব বাট লগে লগে আপোনালোকে নিজে নোটছ বনাই যাব এনেকুৱা নহয় যে মই জাষ্ট চাই লৈ পিনি মই ভাবিলোঁ যে মোৰ মনত ৰখি গৈছে বাট এইটো কেতিয়াও সম্ভৱ নহয় মানে কি হয় শ্বৰ্ট টাৰ্ম মেমৰিটো আমাৰ বহুত ভাল হয় শ্বৰ্ট টাৰ্ম মেমৰিটো আমাৰ মনত ৰখি যাব বাট লং টাৰ্মৰ কাৰণে কি হয় আমি পাহৰি যোৱা নিচিনা হয় চ' আপোনালোকে সেইখিনি এতিয়াৰ পৰাই নিজে ভিডিঅ' চাব নিজে নোটছ বনাব আৰু প্ৰেক্টিছ কৰি গৈ থাকিব তাৰ ওপৰত আৰু আপোনালোকে PYQ যিমানে কৰিব আপোনালোকৰ আইডিয়াটো আৰু বাঢ়ি যাব যে কোনখিনি টপিক ইম্পৰ্টেণ্ট হয় কোনখিনি টপিক ইম্পৰ্টেণ্ট নহয় কোনখিনি টপিকৰ কোনটো পাৰ্ট বেছি ইম্পৰ্টেণ্ট হয় কোনটো পাৰ্ট ইম্পৰ্টেণ্ট নহয় চ' আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত লাভান্বিত হ'ব আৰু ট্ৰাষ্ট মি আপোনালোকে যদি এই গোটেই ৰোড মেপটো ফ'ল' কৰে আপোনালোকৰ এক্সামত বহুত এটা ভাল মাৰ্কছ আহিব 70 ভিতৰত 50+ 60+ মাৰ্কছ স্ক'ৰ কৰাটো বহুত আপোনালোকৰ কাৰণে ইজি হৈ পৰিব জাষ্ট আপোনালোকে নিজৰ টাইমটো দিব লাগিব আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব এনেকুৱা নহয় যে আজি পঢ়িলোঁ কাইলৈ পাহৰি গ'লোঁ আকৌ 3 মাহমানৰ মূৰত মই উলিয়ালোঁ তেনেদৰে নহ'ব খালি চ' আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰেক্টিছ কৰি থাকক কাৰণ চিট বহুত বেছি নহয় সীমিতৰ ওপৰত চিট থাকে চৰকাৰী কলেজততো তাতকৈও সীমিতৰ ওপৰত থাকে চ' আপোনালোকে ভালদৰে পঢ়িব লাগিব কাৰণ কম্পিটিশ্যন বহুত বাঢ়ি গৈ আছে আজিকালি সকলোৱে BEd কৰিব বিচাৰে চ' আপোনালোকে ভালদৰে পঢ়ক যাতে ভালদৰে মাৰ্কছ পাব পাৰে আৰু আপোনালোকৰ লগত যোনে আপোনাৰ BEdৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তাৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ খালি নাপাহৰিব তেওঁলোকৰ লগত এই ভিডিঅ'টো ভালদৰে শ্বেয়াৰ কৰিব আৰু নিজেও পঢ়িবলৈ ষ্টাৰ্ট দিব
আৰু আপোনালোকৰ গোটেই ৰোড মেপটো মানে বি এডৰ ডিটেইলছখিনি যে কিমান মাৰ্কছৰ হয় কেনেকৈ আনিম কি আনিম সেই টপিকখিনিৰ ওপৰতো মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ অলৰেডি চেনেলৰ প্লেলিষ্টতে পাব বাকী আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় ইফ ইউ আৰ প্ৰিপেয়াৰিং ফৰ বি এড এণ্ট্ৰেন্স এক্সাম চ' বেষ্ট অফ লাক এভৰিৱান আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক থেংক ইউ